ভাগৱত গ্ৰন্থত যেহেতু 10টি লক্ষণ, এই 10টি লক্ষণৰ প্ৰথম লক্ষণ প্ৰকাশ পাইছে তৃতীয় স্কন্ধত। তাত কি বুলি কৈছে? ও ৰাম ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন, তৃতীয় স্কন্ধত কবে স্বৰ্গৰ লক্ষণ। যেহেতু ঈশ্বৰে নিৰ্মাণ কৰা সৃষ্টি প্ৰথম ঈশ্বৰে সৃষ্টি নিৰ্মাণ কৰিছে, সেইকাৰণে আনকি ব্ৰহ্মাকো ঈশ্বৰে নিৰ্মাণ কৰিছে, জন্ম দিছে। এই ব্ৰহ্মই নিৰ্মাণ কৰা সৃষ্টি বিষয়ক কথাসমূহক কোৱা হৈছে স্বৰ্গ, আৰু আৰম্ভ হৈছে তৃতীয় স্কন্ধত। এতিয়া ব্ৰহ্মই ব্ৰহ্মাক জন্ম দিয়াৰ পিছত ব্ৰহ্মাক আদেশ কৰিলে, সেই বিধিবৰ মই তোমাক 4 শ্লোকত ভাগৱত বস্তু প্ৰদান কৰোঁ, তুমি সভক্তিৰে গ্ৰহণ কৰা, আৰু তুমি সৃষ্টি মই এই বঢ়াই থোৱা, মই নিৰ্মাণ কৰি থোৱা সৃষ্টিখনক তুমি আৰু আগলৈ বঢ়োৱা কামটো তুমি কৰিব লাগিব। এতিয়া ব্ৰহ্মাই স্বয়ম্ভুৱ মনু শতৰূপাক জন্ম দিলে, লাহে লাহে তেওঁলোকৰ বংশ বাঢ়িল। এই বিষয়ক বিৱৰণসমূহৰ নাম হ'ল বিসৰ্গ। ব্ৰহ্মাৰ সৃষ্টি যে বিসৰ্গ বোলয়, চতুৰ্থ স্কন্ধত ইটো লক্ষণ কহয়। এই চতুৰ্থ স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল বিসৰ্গ। তাৰপিছত পঞ্চম স্কন্ধৰ লক্ষণ ভাগৰ নাম স্থান, ষষ্ঠ স্কন্ধৰ লক্ষণ ভাগৰ নাম পোষণ, আৰু সপ্তম স্কন্ধৰ লক্ষণ ভাগৰ নাম উটি, অষ্টম স্কন্ধৰ লক্ষণ ভাগৰ নাম মনন্তৰ, আৰু নৱম স্কন্ধৰ লক্ষণ ভাগৰ নাম ঈশানুকথা, দশম স্কন্ধৰ লক্ষণ ভাগৰ নাম আশ্ৰয়। ৰুদ্ধ, নিৰোধ, অনিৰোধ। নিৰোধ মানে বন্ধ। এই বিষয়ে বহুত সময় লাগিব, মই পাছত যদি সুবিধা পাওঁ যাম। নিৰোধ মানে বন্ধ কৰি দিছে। তাৰপিছত একাদশ স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল মুক্তি, আৰু দ্বাদশ স্কন্ধৰ লক্ষণ ভাগৰ নাম হ'ল আশ্ৰয়। এই 10 প্ৰকাৰ লক্ষণযুক্ত ভাগৱত গ্ৰন্থৰ চতুৰ্থ স্কন্ধৰ লক্ষণ ভাগৰ এতিয়া বিৱৰণ হৈ আছে বিসৰ্গৰ লক্ষণত। এতিয়া স্বয়ম্ভু মনু আৰু শতৰূপাৰ 3জনী ছোৱালী 3জন ঋষিত বিবাহ কাৰ্য সমাপন কৰিলে। অনসূয়াক দিলে, অত্ৰি ঋষিলে, আৰু দেৱহূতিক দিলে, কদৰ্ম ঋষিলে, প্ৰসূতিক দিলে, এজন ঋষিলে দিলে, আৰু দক্ষলে দিলে। এনেকে 3জনত 3গৰাকী ছোৱালী বিয়া দিলে। এই অত্ৰি ঋষিৰ গৃহত অনসূয়া সহিতে অত্ৰিক ব্ৰহ্মাই আজ্ঞা কৰিলে, বোপা অত্ৰি, আই অনসূয়া, তোমালোকে সংসাৰ ধৰ্ম পালন কৰিব লাগে। এটা কথা মনত ৰাখিবা, তোমালোকৰ সন্তান জন্ম হলে মোক কিন্তু দিব লাগিব। কোনো শহুৰেকে এইটো কথা নাই কোৱা, কিন্তু ব্ৰহ্মা শহুৰেকে স্বয়ম্ভু মনুৱে এতিয়া ছোৱালীজনী বিয়া দিয়াৰ পিছত জোঁৱায়েকক কৈছে যে তোমালোকৰ সন্তান জন্ম হলে মোক দিব লাগিব। বছ কথা মতে কাম। তাৰপিছত এওঁলোকৰ অত্ৰি আৰু অনসূয়াৰ 12গৰাকী কন্যা জন্ম হ'ল, আৰু এওঁলোকৰ ঘৰত স্বয়ং ভগৱান কৃষ্ণই যজ্ঞ নামে অৱতাৰ হ'ল। কেনেকৈ যজ্ঞ, কাৰ অংশত যজ্ঞ নামে ভগৱন্তই অৱতাৰ ধাৰণ কৰিলে? এওঁলোকৰ অত্ৰি অনসূয়াৰ গৃহত দুৰ্বাসাৰ জন্ম হ'ল, অত্ৰি অনসূয়াৰ গৃহত চন্দ্ৰৰ জন্ম হ'ল। এই বিষয়ে কথাসমূহ বিশ্লেষণ হৈ আছে। এতিয়া 2জনে কি কৰিলে? অত্ৰি আৰু অনসূয়াই
প্ৰাকৃতিক মনোৰম সৌন্দৰ্যৰে পৰিপূৰ্ণ এটি পাহাৰৰ কিনাৰত দুয়োজনে বহু বছৰ সাধনাত ৰত হ'ল। ধ্যান কৰি আছে এনেটি শুভদিনী শুভক্ষণ হ'ল। তে ব্ৰহ্মক উপাসনা কৰি আছিলে অত্ৰি আৰু অনসূয়াই, পতি পত্নী দুয়ো। গৃহিণী আইৰ বাপজনে এজন ঈশ্বৰকে ভাবি আছিল নহয়, প্ৰভু আমাৰ দায় মাৰ্জনা কৰিব, তোমাৰ কৃপা বিনা চব অসাৰ, তুমি বাহিৰে আমাৰ সকলো মিছা। এনেধৰণে বাপ আই দুইজনে ঈশ্বৰকে ভাবি আছিল নহয়। ঈশ্বৰকে ভাবি থাকোঁতে লাগিল নহয় লেঠা। ব্ৰহ্মাও আহিল, বিষ্ণুটো আছেই, আহিছেই, আৰু শিৱও আহিল নহয়। তিনিজন আহি আৰু তিনিটা ৰূপত। শিৱই মানে হাতত ডম্বৰু ত্ৰিশূল, সৰ্বগাৱত ভস্ম ধূলা, কঁকালত ব্যাঘ্ৰ চৰ্ম, বিষভ জানত উঠি একদম খাৰা। আৰু মহাদেৱ কি কয় ব্ৰহ্মাই হংসজানত উঠি একেবাৰে অত্ৰি ঋষিৰ সন্মুখত হাজিৰ। গৰুৰ পক্ষীত উঠি বিষ্ণুৱে অত্ৰি ঋষিৰ ওচৰত উপনীত হ'ল। দুয়োজন এনে এটা ৰূপত আছে যেন তেওঁলোকৰ কোনো হতাশা নাই, নিৰাশা নাই, আনন্দই আনন্দ। কিবা এটা যেন আনন্দত আত্মাহা হৈ কৈ দিব এতিয়া, যেন কিবা এটা দিব, যেন কিবা এটা অত্ৰি ঋষিয়ে অনসূয়াই বিচাৰি দিলেই দি দিয়াৰ আছে। তাৰমানে এনেকুৱা এটা স্ফূৰ্তি, এনেকুৱা আনন্দৰ সৈতে তিনিজন মহা আনন্দত ৰূপায়িত হৈ আছে, মূৰ্তিমন্ত হৈ আছে। অত্ৰি ঋষিয়ে চক্ষু খুলি দেখিলে, আচৰিত, মইতো ভাবিছিলো এজনক, তিনিজন মূৰ্তিমন্ত হ'ল। আৰু সুধি পেলালে, হে প্ৰভু, হে দেৱ, তোমালোক তিনিওজনত ৰজগুণত ব্ৰহ্মা, শতগুণত বিষ্ণু, তমগুণত ৰুদ্ৰ ৰূপে ৰূপায়িত। মইতো শতগুণত প্ৰতিষ্ঠিত বিষ্ণুক উপাসনা কৰি আছিলোঁ। মই ভাবিবই নোৱাৰিলোঁ তোমালোক তিনিজন যে আহিলে, কথাটো কি, ইয়াত ৰহস্যটো কি সোমাই আছে। তে ক'লে, বিষ্ণুৱে কি বুলি ক'লে মন কৰিব লাগে। বিষ্ণুৱে আগত কৈ গ'ল, বিষ্ণুৱে উত্তৰ দিলে, হে মুনিবৰ, আমি তিনিজন বেলেগ নহয়, আমি তিনিজন অভিন্ন। যদ্যপি বন্দনিত তিনি ঈশ্বৰ, তথাপিতো বিষ্ণু দেখে সিদ্ধি মনোচৰ। হে দেৱ, হে মুনিবৰ, লোক সমস্তৰ মাজত যদিও আমাক ব্ৰহ্মা বুলি, বিষ্ণু বুলি, মহাদেৱ, শংকৰ বুলি যদিও বা বেলেগে বেলেগে সন্মান কৰে, বন্দনা কৰে, যদ্যপি বন্দনী হন্ত তিনিও ঈশ্বৰ, কিন্তু বেলেগ নহয়। আৰু সিদ্ধি লাভ কৰাৰ একমাত্ৰ উপায় হ'ল বিষ্ণুহে ঈশ্বৰহে। যাই নহওক, তুমি আমি যিহেতু ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিজনে বেলেগ নহয়, এক। আৰু তুমি কৈছা যে মই এজনকে ভাবি আছিলো, তিনিজন কেনেকে দেখা দি দিলে? এইকাৰণে আমি কৈছো, দেখা দিলো যে যিহেতু আমি তিনিজনে বেলেগ নহয়, একহে, সেইকাৰণে তুমি বিষ্ণুক উপাসনা কৰিছিলা, আমি তিনিজন আহিবলৈ বাধ্য হৈ গলো, কাৰণ তিনিজন বেলেগ নহয়। তাৰ অৰ্থ কি, তাৰ তাৎপৰ্য কি, তাৰ নিদৰ্শন কি, এই কথাটোহে আমি মন কৰিব লগা আছে। আমাৰ সমাজততো বেলেগে বেলেগে উপাসনা কৰাৰ ব্যৱস্থা, আমি পূজা অৰ্চনা চলি আছে, তে আমি কৰিব বেলেগে বেলেগে লাগে নে নেলাগে, এই নিদৰ্শনটো কিন্তু এই অত্ৰি ঋষিয়ে ধ্যান কৰি দেখা পোৱা ত্ৰিমূৰ্তিক লৈ প্ৰশ্ন আগবঢ়োৱা পৰিপ্ৰেক্ষিতত বিষ্ণুৱে দিয়া উত্তৰে কিন্তু আমাক এটাই সিদ্ধান্ত দিছে, যদিও বা তিনিজন তিনি মূৰ্তি, কিন্তু আমাৰ ভজনীয় ইষ্টদেৱ কেৱল এজনহে, প্ৰভু সমস্ত আইমেতৃবৃন্দ। তে আমি পদৰ আধাৰত এই কথাখিনি ইমানলৈকে হ'ল। ইয়াৰ পৰৱৰ্তী পদত কি আহিব আমি সেই সম্পৰ্কে আগবাঢ়িম পৰৱৰ্তী সময়ত। পুনৰ পাঠাচাৰ্য প্ৰভুক সেৱা ধৰা হৈছে। আমি কওঁতে এনেকুৱাও হয়, কেতিয়াবা বহুত টাইম বাঢ়িও যায়, কেতিয়াবা কমো হয়। বঢ়াটোতে দায় মাৰ্জনা কৰিব বুলি সবাৰ ওচৰত